ৰাম ৰাম একজনে পঢ়ে আনে শুনে শ্ৰদ্ধা ভাৱে হৰি তাকতৰাই গত অহিও গতি পাৱে আমাৰ ধৰিব পাৰে প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ অহিৰদিয়া চৰণত জ্ঞানৰ কথা অগুচয় বিদাত শুদ্ধমতি কৃষ্ণতে ভগৱতী অবাদে পদ্মে নিষ্ঠা মহাভাগৱত ওহ লোককে কৰা নিষ্ঠা কৃষ্ণপাদ পদ্ম মকৰন্দ প্ৰাণে এই ভক্তি ভালে হয়াম ওহ জ্ঞানৰ বুজিয়াত আকায় মাইক মনে গুৰুৰ চৰণে উন্নতি কৰোঁ থাকি দূৰে চুম্বক মন্দিৰ সমীপ পানী ওহ লোহা যেন মতে বুলি ক'ব যাতে কেনেকৈ ডেভেলপকৈ হ'ব পাৰে তাৰ কথাটো ইয়াত ভিতৰত লিখি থোৱা আছে আমি যদি ইয়াক যদি তত্ত্বমূলক হিচাপে যদি বিচাৰি চাওঁ তেতিয়াহ'লে আমি কিতাপখনৰ পৰা জ্ঞানটো ল'ব পাৰিম আৰু গীতাৰ জ্ঞানটো লৈ আমাক কি কৈছে হে ভাগৱত এই ভাগৱতত গীতাৰ জ্ঞানেৰে এই ভাগৱতখনক নিজক ভাগত দি সকলো কিন্তু আমি ভগাই ল'ব পাৰোঁ আমি যদি ভগাই ল'ব পাৰোঁ তেতিয়া আমি ভাগৱত হওঁ আমি যদি ভগাই ল'ব নোৱাৰোঁ তেতিয়াহ'লে ভাগৱত হ'ব নোৱাৰি নহয়নে গতিকে এই বস্তুকেইটাৰ মূল বস্তু কাৰণে কৈছে শাস্ত্ৰযুক্ত হ'ল গীতা আৰু ভাগৱত গীতাৰ পৰা জ্ঞানটো ল'ব লাগে ভাগৱতত আমি ভগাই ভগাই চাব কৃষ্ণ পাই বাৰু যাহাৰ প্ৰসাদে জ্ঞান চৰণতনতি নচাৰু কমতি অ তাহি গুৰু ভগৱান নহে ৰাম ৰাম মই কি আছিলো ইমানখিনি কথা ক'ত পালোঁ গুৰুৰ পৰা গুৰুৱে মোক দিছিল সেইকাৰণে কৈছে যে প্ৰভু আপোনাৰ চৰণত মই কাহি কাহি প্ৰভু ভগৱন্তৰ ৰক্ষা পাওঁ আপোনাৰ চৰণত সদায় নেৰো আপোনাৰ চৰণত মই সদায় পালন হৈ থাকিম গতিকে আপুনি মোক ৰক্ষা পাওক জয় জয় দেৱ চৰণে বন্ধু নাৰায়ণ নিৰাকাৰ পুৰন্দৰ মুনি ধ্যানত অৰূপ দেখা নাহি বহুত বহুত মুনিসকলে ধ্যান কৰি তেওঁ ৰূপটো দেখা দিয়া জ্ঞানত দেখা দিয়া কাৰণ কি কাৰণত দেখা দিয়া আছিল ভকতিৰে তেওঁ তুষ্ট ভকতক বাহিৰে ভকতৰ পাছে পাছে তেওঁ শুনাই আগত ভকত পাছত লগত মই আছো আপুনি যদি মোৰ লগত আছে মোৰ লগত আছো অৰ্থটো সেইটো আপোনাৰ লগত যদি মোৰ চিনাকিয়া নাথাকে আপুনি মাতিলে অপ্ৰভু আপুনি ক'ত আপোনাৰ কষ্ট যোৱা আৰু যদি দেখা যায় প্ৰভুৱে চিনি পালি গতিকে চিনাকিটো থাকিবলৈ তাৰ ক'ৰ পৰা পাব চিনাকি তুমি দুজনাই কাক চিনাই দিছি কিহেৰে নামে আৰু সেই নামেৰে কৈছে যে ধ্যানতো পুৰণিয়ে নাপাব কাৰণ ছয় গোটাকে বাদ কৰি নৰে অনুপায় পৰিছে সাক্ষাতে ব্ৰহ্ম কহিতে নপাৱে ঐ হৈছে লোকে কহেবে কৈছে যে ছয় গোটা প্ৰকাৰ বাদ কৰিব সাক্ষাৎ আপুনি নিজে ব্ৰহ্ম আছিল আৰু সেই মুখখন যেতিয়া তুমি ব্ৰহ্ম বাক্য কৈছা মুখে ব্ৰহ্মা হয় নে বাক্য ব্ৰহ্ম আৰু বাক্যটো ক'ৰ পৰা আহে মুখৰ পৰা
গতিকে আপোনাৰ মুখখন শুদ্ধত আপুনি ৰাখিছে শুদ্ধ মুখে শুদ্ধ বাক্য আহিব গতিকে আমি শুদ্ধ কি আহিব মই মই আজি যত অৱতাৰ ঈশ্বৰৰ ঘনিষ্ঠ বুকুলে বঘৰে বেক হৈলা ঐ হে গুণ ব্ৰহ্ম কৃষ্ণ কি ক'লে মাছকে যুদ্ধ কৰি সকলোকে অৱতাৰ ধৰি 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 শেষত পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰ ধৰিলে ক'ত বসুদেৱৰ একেদিন এটা বান্ধ খাই থাকিলে বসুদেৱৰ ঘৰ যাব পালে বেলেগৰ ঘৰ ক'ব নোযোৱা পাৰিলা কিন্তু বসুদেৱৰ ঘৰ ক'বৰ কাৰণটো আৰু কৃষ্ণ হ'ল তাৰ দৈৱকীৰ পুত্ৰ আগতো কিবা এটা ক'ব পেলাই আকৌ পালন কৰিলে কোনে এতিয়া এই কথাখিনি ইয়াৰ পৰা আমি কি বুজিব প্ৰথম কথা এইটো লগা হয় না ইয়াৰ পৰা আমি কি বুজিব বসুদেৱ আপুনিতো বসুদেৱ হয় না আমিতো নিজে বসুদেৱ হয় না কেনেকৈ হয় বুলি বুলিয়ে নহ'ব নহয় নিত্য নিমিতিকে দিয়া হয় বুলি ক'ব লাগিব এনে হয় বসুদেৱ বুলি বুলিয়ে নহ'ব নহয় আকৌ কেনেকৈ সকলো দেৱৰ ওচৰত যিজন বগ হৈছে সকলোকে যোনে মানি চলি আছে সকলোকে যিজনে সৰু হৈ চলি আছে সেইজনৰ আৰু সেই বসুদেৱৰ ঘৰ কৃষ্ণৰ জন্ম আকৌ জন্ম পাইছিল মাকৰ নাম আছিল দৈৱ কৃষ্ণৰ মাকৰ নাম দৈৱ আমিওতো কৃষ্ণ আমিওতো তেওঁৰে এটা অংশ গতিকে আমি জন্ম ক'ত পাম আমিও জন্ম দিব কি হ'ল অৰ্ণ অৰ্ণ শুক্ৰ অৰ্ণ পৰা যায় হয় নহয় এই শুক্ৰটো ক'ৰ পৰা দৈৱৰ সকলো দ্ৰব্য আমি খাওঁতে যিটো আমাৰ শুক্ৰ হ'ল এই শুক্ৰৰ পৰা পুত্ৰৰ জন্ম বা পুত্ৰী জন্ম গতিকে আমি পুত্ৰ হয় তেওঁতো আকৌ যশোদা কোনে যশোদা কেনেকৈ হ'ল যেতিয়া নেকি আমি কাৰাগাৰত এই কাৰাগাৰত তালা মাৰি থোৱা কাৰাগাৰত নিজে খোলা হ'ল আকৌ কাৰাগাৰত নিজে বন্ধ হ'ল নে অকণমান ভিতৰৰ কথাকেইটা আপুনি নিজে অলপ গুৰুত্ব চিন্তা কৰিছা ক'ত আছে ক'ত প্ৰান্তিক বাহিৰ হ'ল অহাৰ পিছত কোনে বোলা দৈৱকী পাই দৈৱকী জন্ম হৈ দিলে তাৰপিছত অলপ কোনে বোলা যশোদাই পালা কোনে নিজৰ গুণ গাই যিজনে ডাঙৰ কৰিলে আমাৰ পাপা আমি আমাৰ পাপা কল খাব আমাৰ পাপা এইটো কুকুৰ আহিছে এইটো কুকুৰ আহিছে আমাৰ পাপা এনে জগুণ গাই গাই যিজনে ডাঙৰ কৰে বস্তুটো যদি আমি বাহিৰত বিচৰণ কৰোঁ যদি আমি নিজতে অকণমান বিচাৰি চাওঁ পূৰ্বকল তেতিয়াহ'লে সৰু সুৰাকৈ আমি কিবাকে এনেকৈ বুলি আমি ভাবি ল'ব পৰা এটা বিশ্বাস আহে কাৰণ এইখন এখন আইন নাই এইখন আমাক দেখাই দিছে এইখনৰ পৰা চাওঁ একে লৈ গৈছিল আমি সেনেধৰণে পাই এনেধৰণে কোৱা গৈছে ভুলবীয়া বুলি ক'লোঁ যে এইখিনি হোৱা নাই নেকি কিন্তু মই তাক না ভুলটো মোৰ গম পোৱাৰ কাৰণে সদায় চেষ্টা কৰিছোঁ ও হে নন্দন জগত বন্দন চৰণে হৰণ লৈলো কৃষ্ণৰ পদৰ মধুলো হৈ আছে ও হে হলে বিকৈব কি হলে নাম কিনা 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 নাম ধনে কিনা তাক কাম গুণাই দিব নোৱাৰা আমাৰ এই টকা পইচাৰে দি আমি ঈশ্বৰক ল'ব নোৱাৰিম কি এৰি পাৰিম নাম ধনেদি পাৰিম সেই কৃষ্ণ পদ্মৰ মধুৰ যেতিয়া আমি পালো সেই মধুৰ লোভত আমি বিক্ৰী গলো ক'ত ঈশ্বৰৰ কিহত নাম মিছে যে কহয় ভৱ দুখময় ওচৰৰে উদয় চৌৰাশী নৰক গৃহে থাকি ভুঞ্জু অগৈচাই সংসাৰ বহুত জন্মত আহি মনুষ্য জন্ম পাব চৌৰাশী নৰক ঘূৰি ঘূৰি আহি মনুষ্য জন্ম পাব পাই উঠি মনুষ্য হৈ কি কৰিব লাগে তাকে বুজি নাপাব পশুৰ নিচিনা বানৰ গজে নহয় নৰ্তকে নচালে ও স্বামী কোনো চালে ভাই যায় কি ধুনীয়াকে লাভ চালে ভাই কৰি দিয়াৰ কাৰণে বেলেগ পাতি দিছো এটা যাদুকৰৰ বান্ধৱটো নুচেনি একপাক ফিটাৰ কৰি দিব পাৰিব বস্তু সেই বান্ধৱটো যাদুকৰ তোৰ তেনেকুৱাকে আমাক কি কৈছে ভাই যায় নচুৱাই আছে আজি আপুনি কি যাব লাগিব আজি সিফালে যাব নোৱাৰে
যাব লগা আছিল নহয় আপুনি যাব শুনো নে আমি শুনো আৰু আমাক কি কৈছে তেওঁ যিটো কথা আমাৰ কামৰ ওচৰত কৈছে সেইটো আমি গুৰু মন্ত্ৰ বুলি মানি আৰু গুৰুৱে দিয়া মন্ত্ৰখিনি আমি অকণমান চাইড কৰি দৰকাৰত ল'ম যেতিয়া দৰকাৰ হয় তেতিয়া ল'ম দৰকাৰ যেতিয়া হয় অতি যেতিয়া ভয় লাগিছে তেতিয়া বহুত ঘোষা নাপায় যেতিয়া টান বিপদত এটা প্ৰস্তুত তেতিয়া ঈশ্বৰ আৰু যিটো সদায় বিচনাত তিনিটাই লৈ গৈছিলে নে যিটো বিচনাত কিহে কৰিব মোক এই দুখৰ যান্ত্ৰণাৰ পৰা পাৰ কৰি নিয়া কাম কৰিব সেই চাইড কৰি লৈছিলো নহয় তেতিয়া দৰকাৰ হ'ল এইখিনি দৰকাৰী সেইখিনি চাইড কৰাখিনি দৰকাৰ তেতিয়া অমৰ গোত্ৰদাৰ বস্ত্ৰ অলংকাৰ কেন মতে ভাল খাই ৰাতি দিনে মন সত্য পাই বুধন ওই সমাধিতে যায় কাৰণ মোৰ চলিবলৈ এতিয়া কেনেকুৱা ভালে খাব পাৰে মোৰ চলিবলৈ কেনেকুৱা উৰা বুজা পাব ব্যস্ততাতে আছে কাষত যদি এটা দুখীয়া ঘৰৰ চলি আছে পূজা পাচি যেতিয়া চলাই আনি দিয়া কি হয় এটা বাবু টকা আনি দিব নহয় আমাৰ দোকান আমাৰ দিবা দোকান আপোনাৰ যদিও মনত কৈছিল ভাল কিন্তু আপোনাৰ সেই অভাৱটো আপোনাৰ মনৰ যিটো আনন্দ সেইটো আপোনাৰ পাবলে ভাই সি নুচুৱে আছিলে যেনে দোকান নাই দেখে নাখানে গৰুটো যাওঁতে এনেকৈ পঠি কি অচলা ঔষধ পালি দিলানে গতিকে এই সংসাৰখনত চলি আমি সংসাৰ চলা মানে সংসাৰ হ'ল শৰণ ভজন যে আমাৰ ভকতি পঞ্চতি আহে সংসাৰ কৰা মানে শৰণ লোৱা মানে সংসাৰ শৰণ লৈ উঠি সংসাৰৰ কি কি নীতি নিয়ম সংসাৰত কেনেকৈ চলিব লাগে সংসাৰ কেনেকৈ কৰিব লাগে এই শৰণটো সংসাৰ ভজন হ'লে ঈশ্বৰক বুজি যেতিয়া তেতিয়া যেতিয়া এক নম্বৰ যেতিয়া মহন্তলি একো নালাগে হ'ল সি যদি নিয়ে ল'বা মোক নিজেই গ'লে শুই থাকিবই ল'বা আৰু বেমাৰ আজাৰ আহিলে এটা বহি দিবি আৰু ভেকচিন ল'বখিনি দিবি তেওঁ এক নাম্বাৰ একো নালাগে যোনে সকলো মোহৰটো অন্তৰত থাকিব সেইজন হ'ল মোহন আৰু যোনে সকলো মানুহক এই শাস্ত্ৰৰ জ্ঞান দি মুহি আনিব শাস্ত্ৰৰ জ্ঞানৰ ভালত সেইজন মন যদি বলটো আহে মূৰত পাৰি যদি হাউলিৰ পৰা পৰা বনায় সেই গলত গামোচা কথা চাপ এইখানে বহুত কথা বলো গতিকে তেনেকুৱা গায় সকলোতকৈ যদি আপুনি সৰু হৈ চলিব পাৰে তেতিয়াহ'লে আপোনাৰ সকলোতে সুবিধা আছে যদি আপুনি সকলোকে নাই সেইটো কথা হ'ব নহয় নাই সেইটো কথা হ'ব নহয় তেতিয়াহ'লে আপোনাৰ সেই দুৰ্যয় দলৰ অধিকাৰী হৈ যায় দুৰ্যয় দলৰ অধিকাৰী হ'ল যিটোজন তেওঁ ধৰ্ম হ'ব সেই দুৰ্যয় মাঝামাঝি কৰি দিছোঁ ও জাতিটো চন্দালৰ প্ৰসযোগ্য নহয় ও যাব বোলে সৰ্ব নৰে ভক্তি বিক্ৰয় গয়া দয়া মই ও হৰি থাকে গাৰ খৰে মৰা মৰা বনবাসে আছে ও ৰাজা যুধিষ্ঠিৰ ও ৰাজ্যবে দুখ পায় উজুতে কহিছে সহিতে দুৰ্বাসা ও প্ৰভু ভিক্ষা মাগিল বাকী নাই দুৰ্বাসা নিদিলেও নহয় যাব লাগিলেও ক'ব লাগিব কি কৰোঁ কি নকৰোঁ তেওঁ বাকে দেখাইছে কি দেখাইছে দৰকাৰ নাই অলপ শূন্য বিঘনে যাওক বেছি যে স্নান কৰাই দ্ৰুপদী বলয় দুৰ্বাসা আখিল ও হি দেহাজ ডাঙৰ কথা হ'ল দুৰ্বাসা আহিছি এনেকৈ শূন্য লৈ বুলি তুমি হেৰি কৰ তেওঁৰ কাৰণে মই নোলাব আৰু তেওঁ কৈছে যে আপোনাক মই অকণি ইমান ভাগ্য তেওঁ কিমান লাগে বনবাসত থকা মানুহ এটা কিমান লাগে আমি যদি 1 কেজি চাউল আনি পেলাই এটা অতিথি আহি কিন্তু খাব পৰা আছিল 1 কেজি চাউল কৰি খাব হ'লে এতিয়া আপুনি আমাৰ আহি থাকিব নহয়নে আৰু তেওঁ বনবাসত কৈছে এতিয়া কৰে কি এই দ্ৰুপদী বলয় ও মাগিয়া না চাউল আগে ৰান্ধি বাৰী খালো
জীৱায় নিদৰ্য খালি কত আছে এ প্ৰভু ধুই খালি তেওঁৰ যিখিনি উপকাৰ যিখিনি সাহস আছিল যিখিনি দিছিল সেইখিনিওতো হাত এৰি গৈছে আমাৰো দোকানখনত যদি বাকী পোৱা আছিলো দোকানীটোও নাই বাইকটোও নাই এতিয়া ক'ৰ পৰা আমি কি কওঁ নহয়নে দ্বিতীয় বন্ধত আহিছেনে এতিয়া দুৰ্গতিটো বহুত কৈ আছে দিছিল এতিয়া সেইটোও মাৰ কৰা হয় আমাৰো বহুত কৈ আছিল আমি দোকানৰ পৰা বাকীখন কিনি দিম এতিয়া দোকানখন বন্ধ এতিয়া কি এতিয়া কি কৰিবি তাৰে কি কৰিব লাগে তাৰ উপায়টো দি আছে গংগা এই জীৱাই নিদৰ্য খালি গোটাই আছে ধুই পোখালিয়া থৈলো খালি নুধিলে মই নুবুজিলে লক্ষ্যকে বুজাইতে পাৰো ইমান ক্ষমতা আছিল যে সেই ক্ষমতা তেওঁ নোহোৱা হ'ল কাৰণ তেওঁ নিজেও খালা আৰু খালিটো ধুই থবা খোৱাৰ কাৰণে মই কিবা এতিয়া নোৱাৰা হ'ব গতিকে কি কৰা যায় গিৰা কৰ্ণখন পাইলে বন্ধুৰ বাখা পালু বোল ভস্ম যাই চিন্তা কৰিছে কৃষ্ণৰ যে দিলকে দুৰ্বাসা সাগৰে ও প্ৰভু দান মাতা কোনো নাই দোকান বাদ দিছি আশাৰ বজাৰ গাঁৱতো বাদ দিছি চিধা কোনো পায় ঈশ্বৰ মাৰিছে আৰে কৃষ্ণৰ সন্তোষে অতৈলিক সন্তোষ সেই কনহাক খাই দুৰ্বাসাৰ শুদ্ধা সমস্তে গুচিলাম ও হৰি কিল মাত্ৰ শুদ্ধা নাই ইমান আচৰিত কথা চাউল অকণমান সাকৰ্ণৰ তাক ধুই থোৱা বস্তুটা পালা কাৰণ ঈশ্বৰৰ ইচ্ছা তেওঁ যি কৰিব পাৰে তাকে কৰিব পাৰে গতিকে যাৰ জানো আপুনি ভয় নকৰি আছিলা তাতে কিবা লাগি খানি খেৰি আছিলে অকণমান সাকৰ্ণৰ কথা এইখিনি লৈ কি কৈছে এই আগতে কোৱা নাই নিয়ম ভংগ ভগৱতী বুলি সেইখিনি এনেকৈ আঙুলি আগেদি আনি আপোনাক দিয়া নাই হে প্ৰভু এইখিনি আছে বুলি আঙুলি একটুদি আনি দিয়া কি কৈছে তেওঁ এই সাকৰ্ণখিনি এটা বাতি লৈছে বাতিটো সাকৰ্ণখিনি থৈছে থৈ এখন ওপৰত ঢাক লৈছে আকৌ এখন কাঁহী লৈছে কাঁহীখনৰ ওপৰত বাতি দিছে থৈ তাতে এগিলাচ পানী দিছে পানী গিলাচৰ ওপৰত এখন পাত ঢাকা লৈছে এখন খাব এক খাব কৰি দিছে কি হ'ব আহিলে বিপদে পাব হয় নহয় নাম যদি ভক্তি পায় নাম যদি গতি পায় হয় মই তেতিয়া কোৱা নাই না ভাত খাব মাতি ভাত খাওঁতে বহুত বস্তু পোৱা গৈছে হয়নে নাম ল'ব যাওঁতে নাম ল'ব নাম বুলি বুলিয়ে নহয় চবে নাম লয় গৰু থাকিলেও গা লয় কুকুৰেও গা লয় মানুহও গা লয় আমিও গা লয় আমাৰ চিনাক নাই অংগ সিদ্ধ নাই চিনাক্ত আমাৰ নাই সেইকাৰণে আমাৰ অংগ শুদ্ধ হোৱা নাই অশুদ্ধ অংগ দি শুদ্ধ সত্ৰমতী কৃষ্ণ ভগতী শুদ্ধই যদি হোৱা নাই কেনেকৈ শুদ্ধ কি নামে একদম সাগৰৰ পানী দি গা ধোৱা থৈছো তিনি সাগৰে দিয়ে ধুইছো নাই এই এসাগৰৰ নাই ডেৰ এটা নাই পানী ঢালিছে নাই সদ হ'ল শিকাইছে খাব কষ্ট হ'ব হ'ব আৰু মই খালি সেই ঢলা পানী বিভিন্ন প্ৰকাৰৰ খালা নাই চাহ পানীখিনি বিশ্বাস কৰে আপোনাক কৰেনে এওঁ কিবা এটা পানী চাহি দিলি সেইটো ভাল হ'ব বিশ্বাস কৰিছি কৈছি নে নাই কৰে মই যদি যাওঁ আৰু বেছি হয় বিশ্বাস নাই মই বৈধ নহয় মই নাজানো মোৰ ওপৰত বিশ্বাস নাই এওঁৰ ওপৰত বিশ্বাস নাই চাৰা পানী তাত কি সমান বাক্য কেনেকৈ সমান ক'ত প্ৰমাণ পালো পানীখিনি চাৰি দিলে ভাল হ'ল বিশ্বাস কৰিলো ভাল হ'ল প্ৰমাণ হ'ব তেতিয়াহ'লে সেই বাক্যখিনি ক'ত হ'ল এওঁৰ মানুহটো জুইও নাই খৰিও নাই খেৰো নাই ধুনীয়া কুমা মুখা মাতি আনিছি এই অকণমান লাগিছে ভগ এতিয়া কেনেকৈ মৰা দিও আছে কৰিব আছে গঠিব আছে লাগিব আছে ভাত ধৰিলে ধন্য প্ৰসাদ ধৰিলে কি হ'ল বিহু হয়নে ৰান্ধিলে এইখিনি আহোঁতে হ'ব কৰিলে আহিব সেইকাৰণে অকল সহজ কথা লওক বহুত কথা জানিব নালাগে বহুত কথা বুজিব চেষ্টা নকৰোঁ সহজতে লাভ সহজৰ পৰা সৰুৰ পৰা ডাঙৰ হোৱাৰ চেষ্টা কৰক আইসকলে ভাত খাই গৈছি একোৱে নাজানে কৃষ্ণ যোগেৰ হৈছে কৃষ্ণ পানীখিনি দিছিলে এখন কৃষ্ণ গাঁও বুলি খাব বাকী নামটো বাৰু দৰকাৰ নাই জানাই নাই নহয় বিচাৰাই নাই অকল কৃষ্ণ গাঁও কৃষ্ণক সকলো জানে কৃষ্ণক বিচাৰে কৃষ্ণ হ'ল বীজ মন্ত্ৰ কৃষ্ণ হ'ল মূল মন্ত্ৰ গতিকে কৃষ্ণ শব্দটো বহুত ব্যাখ্যা আছে সেইবিলাক ক'ব নাযাওঁ তথাপিতো আপোনালোকে কৃষ্ণ কৃষ্ণ বুলি সকলোবিলাক বস্তু প্ৰয়োগ কৰক যাই সাংঘৰ কৃষ্ণ দিব
এই ৰয় ৰচোন মই সেই ভাতকেইটা লাগি আছোঁ বছৰ তাতে বছৰ সময় নাই নহয় পাহৰি আৰু আমাৰ খাৱাসকল যেতিয়া ভাতকেইটা দিছিল তেতিয়া অকণমান নিয়ম নীতি মহাপ্ৰসাদ লওক যি দিছে তাকে ৰান্ধিলে দিব আহিছে আপোনাক লাগে লওক নালাগে এবাৰ নিব হোৱা নাই এবাৰ কাৰ বস্তু কৰি দিয়ে বাক্যটো চাহ পানী বিশ্বাস কৰিছে নহয় নহয় তাতে কি হৈছে বাক্য কৰিব ইয়াতে কি হ'ল নতুন মুক্তি হৈছে বাপে ভাই মুক্তি দিয়ে বংশৰ কিবা হ'ল সেই প্ৰভুকক কি খাই বিশ্বাসটো ক'ত নাই একেবাৰে সৰু কথাত আপোনালোকে বিশ্বাসটো কৰক এক বছৰ আপোনালোকে এনেকুৱা এটা শাস্ত্ৰ পাৰিব পাৰব নোৱাৰে বহুত খেতি মাহ বুজি যাব বহুত জেগাত পাব আকৌ দ্বিতীয়বাৰ যায় হ'ব আইসকল এই প্ৰভুক সকলো লাগে নহয় কিয়া এই এনেকুৱা এনেকুৱা আঠটা দিন এনেকৈ পাব এক থালি গাখীৰত অকণমান বিষ কৰিলেও নহ'লে এক বছৰ খাওক খাওঁতায়ো খাওক বনোৱায়ো বনাওক এক বছৰ তাৰপিছত বনোৱা এই আপোনাৰ জীৱনৰ কথাটো হয় নিজে কি কৰি নিজে নিজে কৰি তেতিয়া খাওঁতে বাচন হ'ব ইটো খাবা মই নাখাওঁ ৰখা কি এগত ঢকি লৈ কি এগত ঢকি কাৰণ লিপ্ত হৈ আছোঁ পৰীক্ষিত 7 দিন ভাগৱতত আছে আমি 7 দিন ভাগৱতত থাকিব হয় নে নাই জীয়াই থাকিম 7 দিনে হয় নে নহয় এতিয়া 7 দিন যেতিয়া তাৰ লগত থাকিবি বাটে দি যে থাকোঁতে গুৰু এটা কালা গুৰু বৰক যদি আপোনাৰ ভাতটো নাহে এই ৰং পলম ঘৰটো পাকটো খুলি দিলে কাৰোবাৰ একদম ধান খাই আছে কোনো মানুহ নাই 3 বাৰ ক'বা দিছে হয় ভাই ধান খাওঁ একো কথা নহয় কিবা কৈ যা দায়িত্ব কৰিম নে এতিয়া যদি আপোনাক নিজে খালি মেকুৰীটো হেল্পিং মাৰিব এতিয়া মই ভাবিব হওক ক'ব নিদিয়ে সেই খালি কৈ মাৰি কম পাৰি মাৰ চালাই আছে বসি আহিছে এতিয়া মানুহ ওচৰ আহিছিল কি আহিছিল ঈশ্বৰৰ প্ৰসাদ খাব গোটেইখিনি গাড়ী নাখায় আপোনাৰ কুকুৰটোক চিঞি চিঞি কৰিয়ে যাব কুকুৰ মাৰি আকৌ লগাব আকৌ কৰি আহিব জীৱিকা কিবা দেখি তাকেতো বেছিকৈ নানা কুকুৰটো ভাতটো ভাড়া গ'লে কুকুৰটোৰ মাথাটো যিমান ডাঙৰ সেনেকুৱা 3 জুতি দিয়া তেওঁ পেট ভৰে কিন্তু এইটো মানতে সন্তুষ্ট হ'ল নহয় হয় নহয় এই সৰু বস্তুবিলাক ধৰি লওক ডাঙৰ আখ্যান এটা দিছে কোনোবাই এটা বহুত ডাঙৰ কথা কৈছে সেই আখ্যানটো মাথা ঘূৰি লওক কিবা কৈছে ইমানটো বহুত কথা জানে দেই কথা ক'লা মনত আগবাঢ়ি এনেই গ'লে এনেই গ'লে এই সৰু কথা কৈলে কোনোবাই নক'ব নিত্য নৈমিত্তিক কৰ্মখিনি ৰাখক খোৱা লোৱাৰ ব্যৱস্থাটো কৰক ৰন্ধা বঢ়াৰ ব্যৱস্থাটো কৰক অতিথি আহিলে কি কৰিব লাগে সেইখিনি কৰক আগে ভোজখন ধুৱাই দিব লাগে কাৰণ কিয়া সেইকাৰণে নিচেৰি নহয় ভৈয়াত কোনে লৈছে জনতাই লৈছে হয়নে কোনে বিন্ধাৱলী দি লৈছে গুৰু শুক্ৰ আহিছে কি কৈছে এইবিলাক কথা চবতে পাই আছোঁ আমি কিন্তু আমি মনত নকওঁ আমি নামানাৰ কাৰণে আমাৰ ভুল হৈছে সেই ভুলটো কেনেকৈ শুদ্ধ হ'ব কৰ্মানে হ'ব সেই ক'ৰ পৰা যাই চন্দাবিদ্য থাকিব মৰাৰ পিছত চন্দাবিদ্য দিলা আৰু ভুলটো কোৱা ব্ৰহ্মা বিষ্ণু মহেশ আমি তিনিওৱে ঘেৰা সেইটো হ'ল অক্ষয় প্ৰথম শব্দটো আমাৰ কওক জ্ঞানৰ প্ৰথম শব্দটোৱে কওক এই কওঁটো বান্ধা আছে তাকে সেইকাৰণে অক্ষয় ব্ৰহ্ম বুলি কওক ক্ষয়ে নাই শব্দ বাছি হৈ আছে শব্দখিনি কৈ দিয়ে দিয়া লাষ্টৰ চন্দ্ৰবিন্দু শেষ আৰু চন্দ্ৰবিন্দু শেষ স্বৰ্গীয় ক'ত আৰম্ভ হ'ল এতিয়া খাওঁ এই নিচিনাকৈ আমাৰ বুজি হ'ব চেষ্টা কৰক বহুত ডাঙৰ কথা খায় বহুত ডাঙৰ হ'ল বুলি একো নাপায় অগা থাকক নমস্কাৰ অ প্ৰধান শুনিও গীতা শাস্ত্ৰ অহয়া জ্ঞান মত আকৌ নমস্কাৰ কৰিছোঁ বুজিয়ে কৰোঁ গীতাখন কেনেকৈ হ'ব কোনটো কৰোঁ গীতাখন এই শুনিয়া উপনিষেদ বেদ যত ধনুৰূপ ভৈলা তদন্তয় বৎস জানা একো কৰো পাৰ এতিয়া উপনিষদ বেদ যত ধনুৰূপ ভৈলা লৈছে ধনু মানে গায় হয়নে
এতিয়া উপনিষদ মানে কি? উপনিষদ বেদ কেইখন? উপনিষদ বেদৰ ওপৰৰ কথাবিলাক কানি আনি য'ত কি আছে, কি আছে, অমিত ওলাই আছে, এইখন উপনিষদ। এতিয়া কেইখন উপনিষদ আমি তাক জানিব লাগিব, উপনিষদ মানে কি তাক আমি বুজি পাব লাগিব, আৰু ধৰিব লাগিব কৃষ্ণ কৃষিপন দামুৰী অৰ্জুন, কাৰণ মই কৈ আছোঁ, আপোনালোকক সুধি আছে, কৈ আছে, গাই আছে, গাখীৰ আছে, পাই আছে। উদাহৰণটো ক'ত দিছে আৰু বস্তুটো ক'ত থৈছে, আমি ল'ব লাগিব ক'ত আৰু বিচাৰিম ক'ত, পাম ক'ত। ও গীতা সদুষ হইলাম অনিত সমান পৰম আনন্দে সাধু ও হবে কৰে নহয় ৰাম ৰাম। আমি যেনে অলপ এই সাধুখন পাল কৰিছোঁ, তেতিয়া কিন্তু হয়তো বেলেগে কৰা নাই। নাগৰিকে শুনে নাই, নাগৰিকে জানা নাই, নাগৰিকে ক'ব পৰা মানে কি বুলি বুজি পাব? আপোনালোকে দেখি বেছি সাজ প্ৰাণ কৰিছে, ধুনীয়াকৈ শুনিছে অমৃত প্ৰাণ পাইছে। অমৃতটো বস্তু খালি মৃত্যুটো হাতৰ এটা অমৃত, অমৃত অমৃত এটা আহি চব বস্তু অমৃত বনোৱা অমৃতৰ কথা কোৱা নাই। যিটো বস্তু পালি মৃত্যুটো হাতৰ অমৃত, ঈশ্বৰৰ নাম পালি মৃত্যু পাণ কৰে, অমৃত প্ৰাণ কৰিছে। ওই ঈশ্বরে বুলন্ত নয় পৃথিবীর ভাই হরি বুমাটয়ের জয়বু পুণ্য বেশি এই পৃথিবী ভাৰম ভাঙৰ কাৰণে মই আহোঁ, দুষ্ট ভ্ৰমণ শান্ত পালন কৰা হেতু পাম। মই আহোঁ, আকৌ মই যাওঁ, ইয়াত থকাৰ মোৰ সময় নাই। সেইকাৰণে কৈছে ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গাৰ হেবি তাকো হেবি তিনিজনে মহাপুৰুষ। এইকেইটা ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গাই চলিব, তাকো হেবি তিনিজনে মহাপুৰুষ। এইটোতো বৰ ডাঙৰ কথা হয় নহয়? কিন্তু ইয়াৰ বিশ্লেষণটো ক'বলৈ যাওঁতে বিশ্লেষণ যায় কোনে চলনা হৈ যাব? দুৰ্গাই চলিব। দুৰ্গা কোন? যদিকে দুৰ্গতি না কৰে হে দুৰ্গা, ক'ত দুৰ্গতি না কৰে? যদিকে উৎপন্ন হয় হে দুৰ্গা, ক'ত উৎপন্ন হয়? কোনে কৈছে শিৱ? দেৱাদিদেৱ মহাদেৱ, মহাদেৱ শিৱ সৃষ্টি কৰিছিল। শিৱ আৰু মহাদেৱ এই দ্বীপৰ যিটো মালিক, এই মহাদ্বীপৰ যিটো মালিক, আৰু কৈছে হেৰা ব্ৰহ্মা বিষ্ণু মহেশক মই সৃজন কৰিলোঁ, তুমি আমাক সংসাৰ কৰিব দিবা। কিন্তু মই যি সৰ্জন কৰিছোঁ, মোৰ নাই যি সৰ্জন কৰিছোঁ তাকো নকওঁ। দুৰ্গা থাকিব বাধা কৰিব। দুঃখান্তনী দুৰ্গা শব্দটো আছিলে, গতিকে তেওঁক বাধা কৰিব। তেতিয়া ব্ৰহ্মাই চিন্তা কৰিলে নাই, মই যদি পিতৃ পুত্ৰ নাপাওঁ তেতিয়া ব্ৰহ্মাই পিতৃক বিচাৰি, পিতৃক বিচাৰি যায় যদি পিতৃক নাপালা ক'ত পালে? তেওঁ অন্তৰ ধ্যান, তেওঁ কৈছে নহয় মই কাকো দেখা নাপাওঁ, তোমাৰ যদি কিবা দৰকাৰ হৈ গৈছে তুমি চিন্তা কৰা, মই আকাশী বিচাৰি ব্ৰহ্মাই জানে যদি কৰি আছে যায় তেতিয়া নাপায় পিতৃক। তেতিয়া আকাশী বচনত ক'লে কাল বন বৃক্ষ বন কি কৰে এইটো মই তোমাক সৃষ্টি কৰি দিছোঁ, সৃষ্টি নাপালে। তেতিয়া তেওঁ ক'লে এনেকুৱা তেনেকুৱা আপোনাৰ ল'ৰাই বোলা আপোনাৰ কি পুত্ৰ নাপালা সৃষ্টি নকৰে, তুমি কিবা এটা কথা কৰা উপায় কৰে, মই দেখা দিব মই নেব। তেতিয়া দুৰ্গাৰ বাক্যৰে পুহতি নামৰ এটা কবিতা জনালে, যিহেতু ব্ৰহ্মাৰ ওচৰত পঠাই দিলে। ভাবিৰ মাজত ব্ৰহ্মাই ষ্টপ কৰিছে যে পুহতি যেতিয়া নেকি ব্ৰহ্মাক ভংগ কৰিলে পুহতিক দেখা পায়, কেতিয়া ৰূপৱতী দেখা পায় ব্ৰহ্মাৰ কামনা, সেইটো পাহৰিব মায়ে মায়ে ব্ৰহ্ম। তেতিয়া ক'লে আপোনাৰ প্ৰভাৱী যাবলৈ সৃষ্টি কৰিব, সৃষ্টি কৰা নাই মই কি নাপাওঁ বা নাপাওঁ বুলি কৈছিলোঁ নহয়, নাই মই হাঁকি দিম নহয়। দুৰ্গাই পঠাই দিছিল একো আনব লাগে, মই হাঁকি দিম নাই, এটা হাঁকি একো নাই তোমাৰ যিটো প্ৰথম। গতিকে সেইটো ক'ত? বায়ু, বায়ুৰ বৃষ্টি যেতিয়া কোৱা নাই নে উৎপত্তি হৈ গ'ল পৃথিৱী, শেষ হৈ গ'ল পৃথিৱী। যিমানখিনি বস্তু নহয় পৃথিৱীতে লিখি হ'ব নহয়, যিমানবিলাক ভুল ক'ত হৈছে পৃথিৱী নিচিনা। পৃথিৱী আমাৰ মাতৃ, বায়ু আমাৰ পিতৃ। যদি সংখ্যা চাওঁ মান বুলি নামানাৰ কাৰণে কোৱাৰ কাম নাই। যদি ইয়াত পত্ৰটো লওঁ, ইয়াক যদি বিচাৰিব যাওঁ, ইয়াক যদি বিচাৰি লওঁ দৰ্শিত বিচাৰোঁ, তেতিয়া ব্ৰহ্মা হওক বিচাৰিলে এই শব্দটো ক'ত থকি ক'ত পালে বিচাৰিব লাগিব নহয়। তেওঁলোকক সেৱা কৰিলে তেওঁলোকক
ব্ৰহ্মা বিষ্ণুই দুৰ্গা সেৱা কৰি গতি কৈছে আমি আকৌ দুৰ্গা সেৱা নকৰোঁ ভগত বুলি কওঁ কথাটো ক'ত মাল খাই আছিলে হয়নে নহয় গতিকে আমি উৎপত্তি হৈছোঁ পৃথিৱীত তাক যাব নোৱাৰি চাব নোৱাৰি খাব নোৱাৰি পৃথিৱীখন একেলগে আছে আৰু এইবোৰে জুয়ে সেইবোৰে জুই হয় নে নহয় সেইবোৰে জুইকে মই চব কৈছোঁ না এইখিনি পানী সেইখিনি পানী হয় নহয় সেইখিনি পানীকে দেখি না তিনিটা বছৰ ভিতৰত আমি জন্ম হয় নহয় তাক চোৱা আমূৰ্তি ৰাখি ক'ত থাকবি চাং পাতি আছা চাং ক'ত পাতিছ ঠাণ্ডা হোপা নকৰিবি কাটা চিঙা নকৰিবি বাকী চব ইয়াক মাতৃ চোৱা পুত্ৰৰ ওচৰত কেতিয়াও পৰ্দা বান্ধি নে ডাক্তৰ ওচৰত নাই চোৱা এখন চিন্তা লগা নাই বুলি কৈছিল না হয় নহয় কিন্তু মাকত লাগি চোৱা চোৱা আছে নাই মাকত লাগি আহিয়া কৈ চাব খোলা মাতৃ চোৱা নাই যদি বহুত আমাৰ মাতৃ হয় নহয় মাতৃ হয় ৰজা সেইটো পূৰ্বৰ এটা অভিজ্ঞতা আছে কিন্তু এই মাটি কাঠিমত থাকিব পাৰিবি চাংখাৰ বাচ্চা ক'ত বাচ্চা মাটি লাগি আছে তুই কি চোৱা ক'ত পালি আমি চব ধোৱাৰ মাজত বস্তু পানী শিকিব পাৰিছে ক'ত আছে পানী নৰি নাবি সেইটো কবি যদি বেছি পুণ্য ব্ৰহ্ম কৃষ্ণ ব্যক্ত অভৈৰা চতুৰ বংশে পুণ্য ব্ৰহ্ম কৃষ্ণ যদুবংশত যায় যদুবংশ যদি মাৰা কাটা চলি থাকে তাতে যাই জন্ম পাছে কৃষ্ণ অংশ ৰূপ বাক্য কৰিবাদ অৰ্জুনত কহিলন্ত অৰণ ভূমিৰ মাজ বেলেগ জেগাত কবা সময় নাপাবা ক'ত কলা জ্যোতি ৰদৰ ক্ষেত্ৰত ৰদৰ ভূমিকা তাৰো কাৰণ আছে কি হ'ব কলা হ'ল সেইটো এই অৰ্জুন নিমিত্তে হইলা হে প্ৰভু লোকৰ উপকাৰ আমাৰ কাৰণে ক'ব লগা হৈছে আমাৰ কাৰণে লোকৰ উপকাৰ তাকে কহি শুনি ভক্তে অতৰু সংসাৰ এইখিনি কথা কৈ নাইয়ে ভকতসকলে এই সংসাৰখন তুলি যাব পাৰে সেইকাৰণে কওঁ এই আপোনাৰ মূৰ্তিকেইটা সংক্ষেপে কৰিলা সংকেত কহিলা যাগ গীতা নাম থৈলা আমাৰ শাস্ত্ৰ কণ্ঠ বেদে নপালে নিশ্চিত ও কৃষ্ণৰ মুখৰ বাক্য কৃষ্ণৰ মুখৰ গীতা সাক্ষাৎ অৰ্ণিত সকলোবিলাক লিখাই আছে সকলোবিলাক চিন্তাই আছে ইয়াত বিশ্বাস নহি তাক নহি তাক কৈছে কিন্তু এওঁ ডাইৰেক্ট কৈছে ঈশ্বৰৰ মুখৰ বাক্য সাক্ষাৎ গীতা হ'ল ডাইৰেক্ট কৈছে তাৰপিছত এয়া ঈশ্বৰৰ বেদ বাক্য এই বুজিতে নপাৰে আশোকে দয়াল প্ৰভু নুবুজে শংকৰে আমাকতো বাইলে ব্ৰহ্মা বিষ্ণু মহাশংকৰ ঈশ্বৰ ঈশ্বৰ কিনে বেদ অনুদান যাক গীতা বেদৰে প্ৰমাণ সকলোবিলাকৰ প্ৰমাণ কৰি আনি আপুনি গীতা শব্দ সকলোকে প্ৰমাণ কৰি আনি হাতটো চকু থৈছে ইয়াৰ পৰা কাটা চিঙা লস্তৰ আনকি বিয়াৰ দিব কৰিব পৰা নাই এই গুঢ় গ্ৰন্থ গুঢ় অৰ্থ যেন মহুদধি শুনি যাতে ধৰ্ম অৰ্থ এই চতুৰ বৰ্গ সিদ্ধি এটা নামতে চাৰিটা কাম কৰিব
ত্যাগযোগ্য সমস্ত পদ চবতে ঈশ্বৰৰ নামত ইয়াতে একেনামে চবি হ'ব পাৰে বুলি কৈছে। গীতা নিশ্চয় ৰূপে উদ্ভাৱন নলাগয় হাস্তাৰ অপহিবে দৃষ্ট বৈশাস্ত্ৰ পঢ়িব। যদি গীতাত তুমি অভ্যাস কৰা, গীতাৰ জ্ঞান যদি তুমি ল'ব বিচাৰা, তেতিয়াহ'লে তুমি এই সংসাৰটো উলিয়াবৰ কাৰণে একো অসুবিধা নাই। ও সৰ্বহাসি থৈলা অবাইতো ভাগে মানে তাৰ অকলি বলি হেৰয় অপকাৰে ভৈলা গীতা শাস্ত্ৰখান সংসাৰত গীতা মুক্তিৰ সৌপন যিটো জনে গীতা শুনয় শ্ৰদ্ধা ভাৱে কৃষ্ণ ভক্ত হৈ আহি গতি পাৱে এক চোখ দশোক শুনয় গীতাৰ এই তথাপি জমৰতাত ইমান তাৎপৰ্য আছে ঈশ্বৰৰ নামত। এটা শ্লোকৰ আধা শুনিলেও তাতে জমৰ অধিকাৰ নাই। আৰু জমে কৈছে য'ত বিষ্ণুৰ নেকি, য'ত বিষ্ণুৰ ভকত থাকে তাত নেকি নাথাকি নাই, মই তেওঁকে ভয় পাওঁ, গতিকে তাত নেকি নাই সেইটো বুলি সেই অজামিন বাধাৰ পৰা চিনাকি লাগে। গতিকে বিষ্ণুৰ দূত 4টা আৰু জমৰ দূত 3টা। তাৰমানে সত্য হৈছে ক্ষমা দয়া এই কাম কৰিব 3টা। সেই 3টা থাকিবি বাংখানি, এই 3টা থাকিবি উদৰ সত্য থাকিব, খুচাৰ আচাৰ থাকিব, সত্য হৈছে ক্ষমা থাকিব, দয়া থাকিব লাগিব। আপুনি যদি ক'ত বেলেগকৈ কাৰোবাৰ বিচাৰি যাওক ক'ত পাবি নাপা নহয়, বিচাৰিব ক'ত নিজৰ আৰু কিতাপখন ডেভেলপ বুলি কৈছে না আপোনালোকক। কিতাপখন কেনেকৈ হৈ গৈছিল এতিয়া কেনেকৈ হৈ গৈ আছে বাৰু। এই ৰাম ৰাম একজনে পঢ়ে আনে শুনে শ্ৰদ্ধা ভাৱে হৰিতা কতৰাই গন্ত অহিও গতি পাৱে। আমাৰ হৈ ল'বও পাৰে, কিবা আক্ষৰ হৈ যাব পাৰে। আৰু মইতো কোৱা নাই নে এইখিনি লৈছিলোঁ ভকত বুলি, আমাৰ হৈ চাওঁ তাৰ কংকাৰ হৈ আপোনালোকৰ নুশুন, আমি নুশুন গাঁৱত শুনি আছে নহয়, আমাৰ পৰা আপোনালোকৰ বেছি হৈ গৈছে। এতিয়া একজনে পঢ়ে আনে শুনে হৰিতাক পাই গ'লে সিও বুজিব, নপঢ়িলেও বুজিব, তেওঁ বুজিব। তাই এখন মানুহ শুনি আছে নহয়, একান্ত হৈ আছে, বস্তুখিনি হ'ল এনেকৈ আমাৰ বেছি যাব। গুৰু কৃষ্ণৰ সেৱাৰ পাইব ঈশ্বৰ নিশ্চয়ে ঘূৰিবে জীৱ জ্ঞান পাইল মহামহন্ত নমস্কাৰ মোৰ মনে সদায় নচাৰো মন ৰাতুল চৰণে হেন জানি সবাহন অশুনা সাৱধানে গীতা পদ বিৰুচিব অযথা ৰাম হৰি ৰাম ৰাম